ঘৰতে চেনা বনাই খাই ভাল পায়নে বাৰু? মই এয়া ঘৰতে চেনা বনাবলৈ লৈছোঁ। কেনেকৈনো বনাইছোঁ তাৰে ভিডিঅ' এটা আপোনালোকৰ মাজত দিব লৈছোঁ। মানে যোৱাবাৰো এনেকৈ বনাইছিলোঁ, এনেকৈ প'ষ্ট কৰিছিলোঁ। তেতিয়া দুজনীমান ফ্ৰেণ্ডে মোক মেছেজ কৰিছিলে যে কেনেকৈনো বনোৱা মোক দেখুৱাবাচোন ভিডিঅ' এটা কৰি। মই ভাবিলোঁ এইবাৰ বনাওঁতে ভিডিঅ' এটা কৰি দিওঁ। তাৰপিছত মই এইটো বুট দালিটো 4-5 ঘণ্টামান মই তিয়াই থলোঁ ৰাতিপুৱাই। তাৰপিছত পিছবেলা যেতিয়া অলপ অলপ কোমলিলে তেতিয়া এনেকৈ অলপ মানে খৰাহী এটাতে মেলি পেলাই শুকুৱাই থলোঁ। মানে একেবাৰে শুকাই যাবলৈ দিয়া নাই, ৰ'দত দিয়াগৈ নাই আচলতে, মানে এনেই পানীটো টুকিবলৈ দিলোঁ। তাৰপিছতে অকণ শুকোৱাৰ লগে লগে তেলত দি পেলাই এয়া ফ্ৰাই কৰিছোঁ। এইকেইটা কোলা কোলা কিয় হ'ল গম পায়নে? মানে মই বেলেগ এটা কাম কৰিবলৈ গৈছিলোঁ, পটককৈ মানুহজনক ক'লোঁ চাবাচোন বুলি। তেওঁ সেয়া বেছিকৈ দি যাবলৈ মানে আন্দাজটো নাপালে কিমান দেৰি ৰাখিব লাগে। তাৰপিছত আকৌ এইপিনে নৰসিংহ, পাপৰ 3খন আছে বাৰু, 3খন নিদিওঁ, মই 2খনেই দিম, 3খন দিলে বহুত বেছি হৈ যাবগৈ। তাৰপিছত এইপিনে বাদাম মই তেওঁক কেঁচা বাদাম আনিবলৈ কৈছিলোঁ, তেওঁ এইটো ভজা বাদামটোকে লৈ ল'লে। একো নাই বাৰু, ভালে হ'ব, একো কৰিব নালাগে, দি দিলে হ'ব। তাৰপিছত এয়া মই বনাই আছোঁ। বহুত দুখ কেমেৰা ধৰি দিয়া মানুহ নাই, মানুহজনক ধৰ বুলি ক'লেও নধৰে, নিজে নিজে আৰু য'ত ত'তে মোবাইলটো থৈ পেলাই বনাবলগীয়া হয়। তাৰপিছত এইপিনে সেয়া দেখিছেনে চানা, এইপিনে নৰসিংহ হৈ গ'ল। ইয়াত বহুত বস্তু দিব পাৰে, নিজৰ কথা। মোৰ ওচৰত যি এভেইলেবল আছিলে মই সেয়াকে দিলোঁ। বাদামকেইটাও অকণমান গৰম কৰি ল'লোঁ। তাৰপিছত এয়া নৰসিংহ, পাপৰ এয়া দেখিছেনে। এতিয়া গোটেইবোৰ মই একেলগতে সানি পেলাম। ইয়াত কোনোবাই জালুক দিওঁ বুলি ক'লেও দিব পাৰে। তাৰপিছতে ৰেড চিলি অকণমান দিওঁ বুলি ক'লেও দিব পাৰে। মোৰ ওচৰত ৰেড চিলি নাছিলে। তাৰপিছত কি আছিলে, জলকীয়া গুড়ি মানে খুন্দি থোৱা আছিলে, জলকীয়া গুড়িকে দিলোঁ। জালুকটো নিদিলোঁ বাৰু, আছিলে, কিন্তু দিয়া হ'লে ভাল আছিলে, মই নিদিলোঁ মানে বেছি জ্বলা নকৰোঁ বুলি। পাপৰবোৰ গৰম হৈছে, মানে গৰমে গৰমে কৰিলেহে আকৌ মচমচীয়া হ'ব। সেইকাৰণে গৰমে গৰমে গোটেইবোৰ সানি লৈছোঁ। এয়া দেখিছেনে, গোটেইবোৰ একেলগতে সানি লৈছোঁ। দেখিয়ে জানো এতিয়া ভাল লাগিছে নে, আগতে সেইটো ক'ব দেই। তাৰপিছত মই নিমখ অনুযায়ী দি লৈছোঁ, যিমানটো জোখ লাগে। মই এচামুচ দি পেলাই আৰু অকণমান দিছিলোঁ, কিন্তু পিছত খাই চাওঁতে গম পাইছোঁ আৰু অকণ দিবলগীয়া হ'ল। মানে 2 চামুচ সম্পূৰ্ণ নালাগে, তাতকৈ অকণমান কম হ'লেও। এয়া নিমখ খোৱা মই প্ৰথমে সানি ল'লোঁ। এয়া কৈছিলোঁ নহয়, ঘৰতে শুকান জলকীয়া গুড়ি কৰি থৈছিলোঁ আমাৰ, এয়া তাৰে অলপমান দিলোঁ। ৰেড চিলি নাছিলেই, দিয়া না আৰু অকণ কালাৰটো ধুনীয়া দিলেহেঁতেন। হ'ব বাৰু, এনেকৈয়ে হৈ যাব। এয়া চাওকচোন গোটেই হাতখনত কেনেকৈ লাগি ধৰিলে। এইবোৰ ভালকৈ মানে নুধুলে নাযাবই আৰু, কিমান এৰুৱাবলৈ চেষ্টা কৰিছোঁ, চাওক এৰে নাখায়। এয়া দেখিছেনে, তাৰপিছত হৈ গ'ল এয়া ৰেডি। তাৰপিছত মানুহজনক ক'লোঁ খাই চাওকচোন। মানে মই আগতে বেছিকৈ নবনাওঁ, মায়ে বনায়। এইবাৰ মা নথকা অৱস্থাত মই বোলো বনাই চাওঁচোন। ই উঠিও নাহেও, খাই চাবলৈ মাতিছোঁ, একদম তাতে জেগাতে দিবহিলগীয়া হৈছে। তাৰপিছত শুই থকা অৱস্থাতে খাবলৈ দিলোঁ, কেনেকুৱা হৈছে সুধিছোঁ, ধুনীয়া হৈছেনে। তাৰপিছত মই কৈছোঁ, মই বোলো ভিডিঅ'টো বনাই থকা কাৰণে ধুনীয়া লাগিছে বুলি কৈছে, নহয় বোলে ধুনীয়া হৈছে সঁচাকৈ। তাৰপিছত এয়া চাওক, মোৰ ভাগৰ চানাৰ ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব দেই, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে।